আমি এই নিৰ্বাচনৰ বতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ, প্ৰত্যেকটো সমষ্টিৰ খবৰ লোৱাৰ চেষ্টা কৰিছোঁ, নেতা বিধায়কসকলে কেনেধৰণে প্ৰস্তুতি চলাইছে তাৰো বুজ লোৱাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত আমি উপস্থিত আছোঁ ডিমৌ সমষ্টিত। আমাৰ সৈতে উপস্থিত আছে ডিমৌৰ থাউৰা সমষ্টিৰ বিধায়ক, ডিমৌৰ কাৰণে তেওঁ এবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে সুশান্ত বৰগোহাঁই। স্বাগতম জনাইছোঁ। নিৰ্বাচনৰ দিন চমু চাপিছে, কাইলৈ আপুনি মনোনয়ন যিহেতু দাখিল কৰিব, কেনেধৰণে চলিছে প্ৰস্তুতি, কি ক'ব? চাওক, আমি ভাৰতীয় জনতা পাৰ্টি দলৰ মনোনীত প্ৰাৰ্থী আৰু সদস্য। ইয়াতে সকলোখিনি দলেই প্ৰায় 80% কামখিনি কৰে। অহা কাইলৈ আমাৰ মনোনয়ন আছে। মনোনয়নৰ পত্ৰ দাখিল কৰাৰ সময়ত প্ৰায় আমি আশা কৰিছোঁ 20,000তকৈ অধিক মানুহে আমি একেলগে গৈ মনোনয়ন পত্ৰ দাখিল কৰিম। আৰু যিহেতু সংগঠনটো শক্তিশালী, সেইকাৰণে আমাৰ সংগঠনটো একেবাৰে পৃষ্ঠালৈকে আছে। পৃষ্ঠালৈকে থকাৰ কাৰণে আমি সকলোখিনি কৰাৰ সুবিধা পাইছোঁ আৰু একেলগে কাম কৰাৰ এটা সুবিধা পাইছোঁ। উপ নিৰ্বাচনত আপুনি বিজয়ী হৈছিল, এইবাৰ আকৌ নিৰ্বাচন আহিছে। যোৱাবাৰ ৰাইজৰ দলে প্ৰাৰ্থী দিছিল, তেওঁলোক দ্বিতীয় পজিশ্যনত আছিল। গতিকে এইবাৰ বিৰোধীৰ মিত্ৰতা এই সমষ্টিটো ৰাইজৰ দলে নাপালে, গতিকে কেনেধৰণে তেওঁলোক আগবাঢ়িছে, কিমান প্ৰত্যাহ্বান হৈছে আপোনালোকৰ সন্মুখত? চাওক, প্ৰত্যেক নিৰ্বাচনত যিটো সমীকৰণ হয়, সেই সমীকৰণটো প্ৰত্যেক নিৰ্বাচনত বেলেগ বেলেগ হয়। যোৱা সময়ছোৱাত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিছিলে, ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিছিলে। আৰু ভাৰতীয় জনতা পাৰ্টি, মই প্ৰাৰ্থী হিচাপে 3টা মাহৰ আগতে কংগ্ৰেছ দলত আছিলোঁ, 3টা মাহৰ পিছত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী হিচাপে জয়ী হৈছিলোঁ। আমি সেই সময়ত দেখা পাইছিলোঁ যে কংগ্ৰেছ দলৰ পৰা মই নিৰ্বাচিত হওঁতে প্ৰায় 48,000 ভোট পালোঁ। তাৰ ঠিক 3টা মাহত যেতিয়া নিৰ্বাচন হ'ল, কংগ্ৰেছৰ প্ৰাৰ্থীজনে 5,000 পালে, ৰাইজৰ দলে 24,000 পালে। সমীকৰণবিলাক এনেকুৱা ধৰণৰ হয়, সেই সময়ৰ পৰিৱেশ, বৰ্তমানৰ পৰিৱেশ, ৰাইজৰ দলৰ ভোট হয়নে নহয়, কংগ্ৰেছ দলৰ ভোট হয়নে নহয়, এই গোটেইবিলাক আচলতে সংগঠনে নিজা ভিত্তিত এটা পৰ্যালোচনা কৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টি আজিৰ দিনত আমি যোৱা 5টা বছৰে কৰা কাম কাজখিনি আৰু আজিৰ দিনত সাংগঠনিক যিটো স্থিতি, আমি ইয়াতে প্ৰায় 90,000ৰ পৰা 95,000 ভোটৰ আমি আশা কৰিছোঁ। আৰু যদি তেনেধৰণে পলিং হয়, পলিঙৰো কথা থাকিব, সেইকাৰণে আশা কৰিছোঁ যে আমাৰ ভাল ভোটত আমি এইবাৰ জয়ী হ'ব পাৰিম। কুশল দুৱৰীয়ে কিছু সমস্যাৰ সৃষ্টি কৰিব বুলি এটা ধাৰণা কৰা হৈছে। তেওঁ শিৱসাগৰ টিকট বিচাৰিছিল আৰু তেওঁ কৈছে যদি নাপায় তেওঁ হয়তো ডিমৌ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব পাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মাতি পঠিয়াইছে, যদি তেওঁ তেনেকুৱা কিবা সিদ্ধান্ত লয়, সেই সিদ্ধান্তই ক'ৰবাত কিবা অসুবিধাৰ সৃষ্টি কৰিব পাৰে নেকি? চাওক, আমাৰ কোনো ব্যক্তিগত সিদ্ধান্তই ক'তো একো অসুবিধা সৃষ্টি নকৰে। আৰু কুশল দুৱৰী ডাঙৰীয়াই যোৱা 4টা বছৰে শিৱসাগৰত মনোনিৱেশ কৰিছিলে আৰু শিৱসাগৰৰ পৰা তেখেতে চেষ্টা কৰিছিলে। আমি দলে হয়তো এটা সিদ্ধান্ত ল'ব, যিটো সিদ্ধান্ত দলৰ কাৰণে ভাল, চৰকাৰখন গঠন কৰাৰ ক্ষেত্ৰত বা শিৱসাগৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত দলে নিশ্চিতভাৱে এটা সিদ্ধান্ত ল'ব। কুশল দুৱৰী ডাঙৰীয়া যিহেতু ইয়াত দুবাৰকৈ বিধায়ক আছিলে, এবাৰ নিৰ্দলীয় হিচাপে বিধায়ক আছিলে, এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক আছিলে, নিশ্চিতভাৱে তেওঁ এটা ইয়াতে শক্তিশালী স্থিতি আছে। কিন্তু শক্তিশালী স্থিতি আৰু দলৰ আমি একোজন সৈনিক, আৰু যিটো দলৰ একোজন সৈনিক, সেই গোটেইখিনি দলৰ নিৰ্দেশনাত আমি চলোঁ। ইয়াতে যদি দলে নিৰ্দেশনা দিয়ে কাইলৈ 23 তাৰিখৰ পিছত যদি কয় যে আপুনি প্ৰাৰ্থিত্ব জেগাত বেলেগে প্ৰাৰ্থিত্ব পাব, আমি হেলাৰঙে এই গোটেই কথাবিলাক আমি মানি লওঁ। কাৰণ দলে সকলো চালি জাৰি চায়। কাৰণ ভাৰতীয় জনতা পাৰ্টি যিহেতু আমি দেশক প্ৰাধান্য দিওঁ, তাৰপিছত দলক প্ৰাধান্য দিওঁ, তাৰপিছতহে ব্যক্তিগত আমি চিন্তাধাৰা প্ৰাধান্য দিওঁ। সেইকাৰণে মই ভবা নাই যে ব্যক্তিগত কিবা তেনেকুৱা চিন্তাধাৰাৰে কেতিয়াবা এটা নিৰ্বাচনত সুবিধা আৰু অসুবিধাৰ পৰ্যায়ত যাব বুলি। তিনি গগৈৰ প্ৰসংগ উচ্চাৰিত হৈ আহিছিল আৰু তিনি গগৈ এবাৰ একত্ৰিত হ'ল। গতিকে নিৰ্বাচনত বিশেষকৈ উজনি অসমত ইয়াৰ প্ৰভাৱ কিবা পৰিব, কি দেখিছে আপোনালোকে? চাওক, এখন যেতিয়া প্ৰাসংগিক আৰু অপ্ৰাসংগিক কিছুমান কথা বতৰা থাকে, তিনি গগৈৰ প্ৰাসংগিকতাটো এটা সময়ত ৰাইজে দেখা পাইছিলে আজিৰ পৰা 3 বছৰ আগত। কিন্তু তিনি গগৈয়ে যোৱা 3টা বছৰে অসমৰ কাৰণে কি কৰিলে, কি নকৰিলে, কেনেধৰণে তেওঁলোকৰ মিত্ৰতা হ'ল, তেওঁলোকৰ সন্ধি কেনেকৈ হ'ল, যোৱা সময়ছোৱাত সকলো মানুহেতো দেখি আছে, ছ'চিয়েল মিডিয়াত দেখিছে, ব্যক্তিগত তেওঁলোকে কোৱা কথাবিলাক শুনিছে, ইজনে সিজনৰ প্ৰতি কেনেধৰণৰ কথা কৈছিলে সেইখিনি শুনিছে। একেবাৰে শেষৰ 2 দিনৰ আগত একেবাৰে সাংঘাতিকভাৱে নিজৰ যদি ব্যক্তিগত স্বাৰ্থ নাথাকে তেনেহ'লে এই মিত্ৰজোঁট কেতিয়াও সম্ভাৱনা নাছিলে। কাৰণ যোৱা 1 মাহৰ কাৰণে যেনেধৰণৰ বাক্যবান ইজনে সিজনৰ প্ৰতি কৰিছিলে, মই ভবা নাই যে অন্তৰেৰে কিবা এটা কৰিছে। এজন মানুহে হয়তো শিৱসাগৰত জিকিবৰ কাৰণে সমস্ত মানুহৰ আশা ভৰসাক জলাঞ্জলি দি হয়তো এলায়েন্স এটা কৰিছে। সেই এলায়েন্সটো দলটোৰ স্বাৰ্থত কেতিয়াও নহয়, সেইটো ব্যক্তিগত স্বাৰ্থত অখিল গগৈ জিকিবৰ কাৰণে শিৱসাগৰৰ পৰা এলায়েন্স কৰিছে। যদিহে তেওঁ দলৰ স্বাৰ্থত কৰিলেহেঁতেন, হয়তো আজিৰ দিনত নিষ্ঠাবান তেওঁৰ লগত লাগি থকা যিসকলে অখিল গগৈ মুখলৈ চাই আজি
মই কৈছোঁ ধৈৰ্য কৰি আজি প্ৰায় 30টা বছৰ আজি গোটেই জীৱনটো দিলে একদম জীৱনৰ মূল্যৱান সময়খিনি অখিল গগৈৰ লগত দিলে আন্দোলনৰ পৰা আৰম্ভ কৰি ৰাইজৰ দলৰ পৰা আৰম্ভ কৰি গোটেই আশা আকাংক্ষাবিলাক একেটা নিজৰ ব্যক্তিগত স্বাৰ্থত একেবাৰে ধূলিচ্ছট কৰি দিলে সেইকাৰণে মই ভবা নাই যে এনেধৰণৰ মানে যিটো হৈছে মিত্ৰজোঁট বা যি মিত্ৰতা হৈছে এই মিত্ৰতাই ব্যক্তিগত এজনক লাভান্বিত কৰিব পাৰে কিন্তু ৰাইজৰ দল আৰু তিনি গগৈ প্ৰসংগটো নুচ্ছাত কৰি দিব পাৰে কংগ্ৰেছ কিমান দূৰ লাভান্বিত হ'ব অখিল গগৈৰ পৰা কংগ্ৰেছটো লোকচানতে গৈ আছিল কংগ্ৰেছত মই একেবাৰে NSY দিনৰ পৰা প্ৰায় 30-32 বছৰ কংগ্ৰেছত সংগঠন কৰিলোঁ কংগ্ৰেছৰ এতিয়া আৰু সাংগঠনিক ভেটি নাইকিয়া হৈ থাকিলে আৰু এই ধৰণৰ যিবিলাক এলায়েন্স হৈছে হুহুকা পিছলা এলায়েন্সে সংগঠন দুৰ্বল কৰি দিয়ে যদি এলায়েন্সটো এবছৰ আগতে ক'লেহেঁতেন যে অখিল গগৈ ৰাইজৰ দলক দিম আমি শিৱসাগৰ তেতিয়া শিৱসাগৰ কংগ্ৰেছৰ যিসকল কৰ্মী আছে সেইসকলে অন্ততঃ অখিল গগৈ ডাঙৰীয়াক তেতিয়াৰ পৰাই মানে কৰিলেহেঁতেন কিন্তু তাতে 3জন প্ৰাৰ্থিত্ব প্ৰয়াসে নিজেই চেষ্টা কৰি আছে ন কংগ্ৰেছৰ টিকেট হ'ব আজি 24 ঘণ্টাৰ ভিতৰত এটা দলৰ আনটো দলত কেনেকৈ এলায়েন্স কৰিব কাৰণ ইমান দিনে অখিল গগৈ মই তেতিয়া জিলা সভাপতি আছিলোঁ ময়ো জিকিছোঁ অখিল গগৈ জিকিছোঁ মই কংগ্ৰেছৰ পৰা জিকিছোঁ কংগ্ৰেছৰ পৰা জিকা সময়খিনিত অখিল গগৈ ৰাইজৰ দলৰ ভোটৰ বিনিময়ত জিকাই নাই 99% কংগ্ৰেছৰ মানুহে তেওঁক জিকাইছিলে কিন্তু যোৱা 5টা বছৰে তেওঁ কংগ্ৰেছৰ এজন মানুহৰ ঘৰলৈও গৈ সহায় নকৰিলে বৰং কটু কথাহে ক'লে সেইকাৰণে মই নেভাবোঁ যে শিৱসাগৰত কংগ্ৰেছৰ যিসকল ভোটাৰ আছে কংগ্ৰেছৰ নিজৰ যিটো আছে সেইখিনিয়ে 100% ৰাইজৰ দলক দিব বুলি মই আশা কৰা নাই ব্যস্ত সূচী শেষৰটো প্ৰশ্ন বা শেষৰটো প্ৰসংগ নিৰ্বাচন আহিছে সকলোৱেই বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি ইত্যাদি দিয়ে আপোনালোকে কৈছে যে আমি কাম কৰিছোঁ 5 বছৰে তাৰ ভিত্তিত ৰাইজে ভোট দিব কি বিষয়ে ৰাইজৰ মাজত তথাপিতো গৈ ক'ব এতিয়া কিবা প্ৰতিশ্ৰুতি দিব নে যোৱা সময়ছোৱাত কৰা কামখিনিৰ কথা তেওঁলোকৰ আগত ক'ব যেতিয়া আমি এটা নিৰ্বাচনলৈ যাওঁ আমাৰ যোৱা 5টা বছৰৰ চৰকাৰখন বা 10টা বছৰৰ চৰকাৰখনৰ কাম কাজবিলাক মানুহে নিজে নিজে পৰ্যালোচনা কৰে দ্বিতীয় হ'ল যে প্ৰাৰ্থীকেন্দ্ৰিক কোন কেনেকুৱা ধৰণে কাম কৰিব পাৰে সেই মানুহখিনিও সেই কথাবিলাক জানে কাৰণ সকলো প্ৰাৰ্থীটো স্থানীয় হয় আৰু যোৱা 5টা বছৰত মই যিখিনি কাম কৰিলোঁ সেইখিনিও তেওঁলোকে দেখি আছে আমাৰ ইয়াতে 3টা প্ৰসংগক লৈ আমি যাম এটা হ'ল শক্তিশালী সমাজ ব্যৱস্থা দ্বিতীয় হ'ল অসমীয়া জাতিটোৰ সুৰক্ষাৰ স্বাৰ্থত তৃতীয় হ'ল স্থানীয় যিবিলাক আমাৰ উন্নয়ন চতুৰ্থ হ'ল আমাৰ নতুন প্ৰজন্মক যেনেধৰণে সুৰক্ষিত অসমৰ একোজন আমাৰ নাগৰিক হিচাপে আমি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চৰকাৰখনে কাট লৈছে যেনেধৰণে চাকৰি বাকৰিয়ে হওক বা ব্যৱসায় হওক মহিলাসকলক যেনেধৰণে উপাৰ্জনমুখী কৰিবৰ কাৰণে চৰকাৰখনে চেষ্টা কৰিছে এইবিলাক হ'ল সামাজিক এটা আৰু বাকী ব্যক্তিগতভাৱে যিখিনি আমি ইয়াত কৰিবলগীয়া আছে বা যোৱা সময়ছোৱাত প্ৰায় 30% কাম মই কৰিবও নোৱাৰিলোঁ সেই গোটেইখিনি মিলি ৰাইজৰ ওচৰলৈ যাম ৰাইজে যদি বিশ্বাস কৰে যে অনাগত দিনত মই যিহেতু 70% কৰিলোঁ বাকী 30%ও সুশান্ত বৰগোহাঁই কৰিব পাৰিব বুলি যেতিয়া বিশ্বাস কৰিব নিশ্চিতভাৱে ৰাইজে মোক ভোট দি জয়ী কৰিব ভৱিষ্যত থাকিল ধন্যবাদ